বিশ্বৰ ভিতৰত আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী, আটাইতকৈ ঠেক মনৰ মুখ্যমন্ত্ৰী, আটাইতকৈ বেয়া মনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এজন ৰিক্সাৱালা তেখেত কি সুখত গৈ পেলাই ৰিক্সা চলায় নেকি? ফূৰ্তিত গৈ পেলাই ৰিক্সা চলায় নেকি? এই জাতিটোক যদি ঘৃণাৰ পাত্ৰ সজাব পাৰে তেতিয়াহ'লে সকলো অপকৰ্ম অসমীয়া মানুহে, মূল সুঁতিৰ অসমীয়া মানুহে মাফ কৰি দিব বুলি তেখেতৰ এটা ভুল ধাৰণা হৈছে। ভয়াতুৰ মুখ্যমন্ত্ৰী যিয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে কাল্পনিক ভয়ৰ সৃষ্টি কৰি অসমৰ জনসাধাৰণক এটা জনগোষ্ঠীৰ বিৰুদ্ধে থিয় কৰাবৰ কাৰণে চৰকাৰী পৰিকল্পনা গ্ৰহণ। অত্যাচাৰী ৰজাৰ পতন হ'ব লাগে, অত্যাচাৰী ৰজা নিশেষ হ'ব লাগে, আৰু 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়াই এই অত্যাচাৰী ৰজা নিশ্চিতভাৱে শাসনৰ পৰা উভৰাব। অসমৰ জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত থিয় দিব, এই কথাটো নিশ্চিত থাকক। 2026 চনত কংগ্ৰেছ দলৰ চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে? মিয়া ৰিক্সাৱালাক 5 টকা হ'লে 4 টকা দিয়ক। এই কথাষাৰ মুখ্যমন্ত্ৰীয়ে কোৱা বুলি ক'লে মই নামানো। এই কথাষাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। মুখ্যমন্ত্ৰীয়ে এনেকুৱা কথা ক'ব নোৱাৰে। এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ নিকৃষ্ট কথা কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা এই সময়ত আটাইতকৈ ফ্ৰাষ্ট্ৰেটেড, আটাইতকৈ ভয়াতুৰ ব্যক্তি হিচাপে তেখেত পৰিগণিত হৈছে। তেখেতে মিয়া ৰিক্সাৱালাক 5 টকা হ'লে 4 টকা দিয়ক বুলি কৈ তেখেতে যদি ভাবিছে মই মিয়া মানুহক অপমান কৰিছোঁ, নহয়। তেখেতে গোটেই দুখীয়া মানুহক, যিসকলে ঠেলা ৰিক্সা চলায়, যিসকল গৰীব দুখীয়া মানুহ, তেওঁলোকক অপমান কৰিছে। মুখ্যমন্ত্ৰী হিচাপে যদি এই কথাষাৰ কৈছে তেতিয়াহ'লে মই ক'ম বিশ্বৰ ভিতৰত আটাইতকৈ নিকৃষ্ট মুখ্যমন্ত্ৰী, আটাইতকৈ ঠেক মনৰ মুখ্যমন্ত্ৰী, আটাইতকৈ বেয়া মনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আপুনি সুখীয়া দুখীয়া সকলো জাতি জনগোষ্ঠীৰ উত্তৰণ বিচাৰিব লাগে। কিন্তু প্ৰথমজন মুখ্যমন্ত্ৰী দেখিলোঁ যিয়ে মানুহক অসৎ কাম কৰিবৰ কাৰণে পৰামৰ্শ অৰ্থাৎ অসমীয়া মানুহক তেখেতে অসৎ কাম কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছে। এজন ৰিক্সাৱালা তেখেত কি সুখত গৈ পেলাই ৰিক্সা চলায় নেকি? ফূৰ্তিত গৈ পেলাই ৰিক্সা চলায় নেকি? কেতিয়াবা ৰিক্সাৱালা এজনক সুধিবচোন, তেওঁৰ মনৰ কথা কেতিয়াবা সুধি চাবচোন। হয়তো কাৰোবাৰ ঘৰত বেমাৰী আছে, কাৰোবাৰ ঘৰত ল'ৰা ছোৱালী পঢ়িবলগীয়া আছে, কাৰোবাৰ চাউল কিনিবলগীয়া আছে, কাৰোবাৰ মেডিচিন কিনিবলগীয়া আছে। দিনৰ দিনটো ৰিক্সাৰ বোজা টানি গধূলি সময়ত যিখিনি পইচা পায় সেইখিনিৰে হয়তো ঔষধ কিনিব, চাউল কিনিব, ল'ৰা ছোৱালীক পোহপাল দিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে? বোলে 5 টকা হ'লে 4 টকা দিয়ক। অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে চিধা দৰিদ্ৰ মানুহৰ লগত অন্যায় কৰিবৰ কাৰণে পৰামৰ্শ দিছে, যিটো অতিকে নিন্দনীয়, অতিকে ঘৃণনীয়। আৰু এজন সাম্প্ৰদায়িক ব্যক্তি, যি ব্যক্তিয়ে এটা জনগোষ্ঠীক দিন ৰাতি 24 ঘণ্টা জনগোষ্ঠীটোক ঘৃণা বিয়পাই আছে। তেখেতে যে অকল মিয়া মানুহৰ লগত অন্যায় কৰিছে সেইটো নহয়। তেখেতে মিয়া মানুহক দেখাই পেলাই অসমীয়া যিসকল খিলঞ্জীয়া মানুহ তেওঁলোকৰ লগত যিটো অন্যায় কৰিছে সেইখিনি ঢাক খুৱাব বিচাৰিছে। শিলহাকু উচ্ছেদৰ সময়ত শিলহাকুত বসবাস কৰা সেই মহিলাসকলে অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰা নাছিলে জানো? পৰ্বতঝৰা উচ্ছেদৰ সময়ত খিলঞ্জীয়া মানুহে গাত পেট্ৰল ঢালি প্ৰতিবাদ কৰা নাছিল জানো জুই জ্বলাবৰ কাৰণে? তেওঁ কাৰ্বি আংলঙৰ উচ্ছেদৰ সময়ত কাৰ্বি আংলঙৰ খিলঞ্জীয়া মানুহে প্ৰতিবাদ কৰা নাছিলে জানো? খিলঞ্জীয়াৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া কাৰ্বি আংলঙত বহিৰাগত অনা অসমীয়াই খিলঞ্জীয়া মানুহক যেতিয়া কাৰ্বি চাইনিজ গো বেক বুলি কয় তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিশ্চুক। তেখেতৰ ব্যৰ্থতা, তেখেতৰ দুৰ্নীতি, তেখেতৰ চিণ্ডিকেট ৰাজ, তেখেতৰ অপকৰ্ম, তেখেতৰ সকলো ব্যৰ্থতা ঢাকিবৰ কাৰণে তেখেতৰ মন্ত্ৰী বিধায়কসকলে অসমৰ মানুহৰ মাটিবোৰ যিবোৰ কাঢ়ি কাঢ়ি পৰ্বতসমান সম্পত্তি বনাইছে, এই সম্পত্তিবোৰ ঢাকিবৰ কাৰণে অসমীয়া মানুহক মিয়াৰ প্ৰতি বিদ্বেষী কৰিবৰ কাৰণে তেখেতে চৰকাৰীভাৱে, প্ৰণালীবদ্ধভাৱে, পৰিকল্পিতভাৱে এই জাতিটোক মূল সুঁতিৰ অসমীয়া মানুহৰ আগত ঘৃণাৰ পাত্ৰ সজাবৰ কাৰণে উঠি পৰিলে। অৰ্থাৎ এই জাতিটোক যদি ঘৃণাৰ পাত্ৰ সজাব পাৰে তেতিয়াহ'লে সকলো অপকৰ্ম অসমীয়া মানুহে, মূল সুঁতিৰ অসমীয়া মানুহে মাফ কৰি দিব বুলি তেখেতৰ এটা ভুল ধাৰণা হৈছে। আজি কি কৈছে? যি সময়ত সমগ্ৰ ভাৰতবৰ্ষত গণৰাজ্য দিৱসৰ পালন কৰি আছে ভাৰতবৰ্ষৰ জনতাই, সেই সময়ত মুখ্যমন্ত্ৰীয়ে বোলে মই মিয়াৰ ভোট অলপ চুৰ কৰিব বিচাৰিছোঁ, মিয়া মানুহৰ ভোট কাটিব বিচাৰিছোঁ, তেওঁলোকৰ এইখন দেশত ভোট দিয়াৰ অধিকাৰ নাই। কেনেকুৱা ধৰণৰ মুখ্যমন্ত্ৰী, কেনেকুৱা ধৰণৰ য'ত নেকি ভাৰতবৰ্ষৰ সংবিধানে, ভাৰতবৰ্ষৰ আইন কানুনে যাক ভাৰতীয় নাগৰিক বুলি স্বীকৃতি দিছে, যদি আপোনাৰ ইমানেই এলাৰ্জি আছে, যদি আপোনাৰ ইমানেই সমস্যা আছে, আমি জানো আপোনাৰ সমস্যা কোনখিনি, আমি জানো আপুনি কিয় এইবোৰ কৰি আছে। কাৰণ এইবাৰ খিলঞ্জীয়া অসমৰ মূল সুঁতিৰ সকলো প্ৰকাৰৰ মানুহে, সকলো জাতি জনগোষ্ঠী মিলি আপোনাৰ এই অত্যাচাৰী অসম বিদ্ৰোহী জাতিদ্ৰোহী চৰকাৰখনক এইবাৰ যে ব্ৰহ্মপুত্ৰ নদীত দলিয়াই দিব তাৰ উমান আপুনি পাইছে। বিগত সময়ত ৰাজীৱ ভৱনত অসমৰ 126টা সমষ্টিৰ টিকেট বিচাৰি যেতিয়া 800 এপ্লিকেশ্যন পৰিছে, তেওঁ তেতিয়াই ভীতিগ্ৰস্ত হৈছে, তেতিয়াই ভয় খাইছে। আৰু এই ভয়টো
অকল এইদিনাই যে খাইছে সেইটো নহয়, যিদিনাখন গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটৰ দৰে সমষ্টিৰ পৰা বিপুল ভোটত তেখেতে শ শ কোটি টকা খৰচ কৰাৰ পিছতো যেতিয়া ৰুধিব নোৱাৰিলে গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটবাসীৰ ৰাইজে সন্মানে নিৰ্বাচিত কৰি পেলাই ভাৰতবৰ্ষৰ সংসদলৈ পঠিয়াই দিলে, সেই দিনাৰ পৰাই তেখেতে এই ধৰণৰ পলাপ আৰম্ভ কৰিছে। ভয় খাইছে তেখেতে, ভয়াতুৰ মুখ্যমন্ত্ৰী যিয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে কাল্পনিক ভয়ৰ সৃষ্টি কৰি অসমৰ জনসাধাৰণক এটা জনগোষ্ঠীৰ বিৰুদ্ধে থিয় কৰাবৰ কাৰণে চৰকাৰী পৰিকল্পনা কৰে, যিয়ে নিৰ্বাচনত জিকিবৰ কাৰণে ভোট চুৰি কৰি পেলাই খোলাখুলি বিজেপিৰ কৰ্মীয়ে ৰাতি 8টা বজাত চৰকাৰী দপ্তৰ খুলি সেই চৰকাৰী দপ্তৰত ভোটাৰ ইলেকশ্যনৰ পৰ্টেলত সোমাই গৈ তাত যেতিয়া বিজেপিৰ কৰ্মীয়ে বহি সৰ্বসাধাৰণ মানুহৰ নাম কৰ্তনৰ দৰে অপকৰ্ম কৰে, যেতিয়া এই অপকৰ্মৰ আশ্ৰয় ল'ব লগা হৈছে, তেতিয়া আপোনালোকে ভাবি চাওক যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2026 চনত যে জিকিব নোৱাৰে, এই কথাটো স্পষ্ট প্ৰমাণ হোৱাৰ পিছত ভয় খাই চুৰ কৰি পিছ দুৱাৰেদি ডকাইতি কৰি, ভোট চুৰি নহয় ভোট ডকাইতি কৰি জিকাৰ যিটো পৰিকল্পনা কৰিছে, এই কথাটো অসমৰ মানুহে গম পাইছে। মুখ্যমন্ত্ৰীয়ে মহোদয়ে অংকই নাজানে। অসমত কেইটা সমষ্টি আছে? 23টা মুছলমান প্ৰধান সমষ্টি আছে। 23টা মুছলমান প্ৰধান সমষ্টিত এভাৰেজ যদি 20খনকেও এপ্লিকেশ্যন ধৰোঁ, তথাপিতো 600 এপ্লিকেশ্যন নহয়। ৰাজীৱ ভৱনৰ যিটো উদুলি মুদুলি পৰিৱেশ, সকলো জাতি জনগোষ্ঠী ঢোলে ডগৰে শংখই দবাই যেতিয়া ৰাজীৱ ভৱনত আহি প্ৰাৰ্থিত্বৰ কাৰণে আবেদন দাখিল কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ে এয়া অসমৰ মানুহে দেখিছে ৰাজীৱ ভৱনৰ এই আজিৰ পৰিৱেশ কি, পৰিস্থিতি কি। সকলো জাতি জনগোষ্ঠীয়ে ভৰি পৰিছে, দবা ঢোল শংখ কাঁহেৰে আগুৰি ধৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে ভয় খাইছে, আৰু ভয় খোৱাটো ভাল। অত্যাচাৰী ৰজাৰ পতন হ'ব লাগে, অত্যাচাৰী ৰজা নিশেষ হ'ব লাগে, আৰু 2026 চনত গৌৰৱ গগৈ ডাঙৰীয়াই এই অত্যাচাৰী ৰজা নিশ্চিতভাৱে শাসনৰ পৰা উফৰাব। অসমৰ জনসাধাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ পক্ষত থিয় দিব, এই কথাটো নিশ্চিত থাকক। 2026 চনত কংগ্ৰেছ দলৰ চৰকাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। লখিমপুৰ মেডিকেল কলেজত আমি 4-5জন আমাৰ নেতৃত্ব আমি মেডিকেল কলেজৰ ভিতৰত সোমাইছোঁ। তাত বিজেপি কৰ্মীখিনি কিয় সোমালে? আমি সোমাইছোঁ চিকিৎসাৰ ওপৰত বুজ ল'বলৈ, ৰাইজে আমাক কাণত যি কথাবোৰ কয় সেইখিনি কথা বুজিবলৈ। লখিমপুৰ মেডিকেল কলেজত বিজেপিয়ে কিয় সোমালে? তাৰে এইটোৱে প্ৰমাণ যে তেওঁলোকে ৰোগীৰ বাবে চিন্তা নকৰে, চিকিৎসকসকলৰ বাবে চিন্তা নকৰে। বাস্তৱ কথাখিনি যে ফাদিল নহয়, সেই তাৰ বাবে তেওঁলোকে মন্দিৰৰ ভিতৰতো নিজৰ কৰ্মীখিনি পঠাব, নামঘৰৰ ভিতৰতো নিজৰ কৰ্মীখিনি পঠাব, থানৰ ভিতৰত নিজৰ কৰ্মীখিনি পঠাব, আৰু আজি মেডিকেল কলেজৰ ভিতৰতো নিজৰ মানুহখিনি পঠাইছে। কিয়? কি আমি এটাই কথা ক'বলৈ বিচাৰোঁ যে ইমানবোৰ মেডিকেল কলেজ সৃষ্টি কৰাৰ পিছতো কিয় অসম আজি চিকিৎসা ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত নহয়, ভাৰতৰ তলৰ পৰা 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত অসমৰ নাম আমি দেখা পাইছোঁ। এইখিনি কথা যে আমি আজি তথ্যকাৰে আৰু নিজে ভ্ৰমণ কৰি আমি বুজি পাইছোঁ যে কিয় এনেকুৱা এটা অৱস্থা। এইখিনি কথা আমাক বাধা দিবলৈ কাৰণে আজি মেডিকেল কলেজৰ ভিতৰত বিজেপি কৰ্মী স্থানীয় বিধায়কৰ নিৰ্দেশত আহিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক লজ্জাজনক কথা কি হ'ব পাৰে? লখিমপুৰ কোনোবা বাইদেউ এজনীয়ে কৈ আছে কিবা ভূপেন দাই বোলে চুবলৈ গৈছিলে। মই বাইদেউজনীক কৈছোঁ, আপোনাৰ লাজ নালাগেনে, চৰম নালাগেনে? আপুনি ভূপেন বৰাৰ কেটেগৰীটো জানে নাই? আপোনাৰ নিচিনা মানুহক চুবলৈ যাব? বৰ লাজ লগা কথা দেই। ইমান গোকাত মিছা কথা কিয় কয়? একদম স্পষ্টভাৱে কৈছোঁ, কংগ্ৰেছেও ভুল কৰিছে, বিজেপিয়েও ভুল কৰিছে কালি। কিন্তু মোৰ কথাটো হ'ল, মই নদী নাৰী প্ৰসংগত আনি কৈছোঁ যে আপোনাৰ নিচিনা মহিলাৰ বাবে যোনগৰাকীয়ে, আপুনি যিমান ডাঙৰ মানুহ হয়, আপোনাৰ বেকত যিমান ডাঙৰ মানুহ আছে, আই ডোণ্ট কেয়াৰ। মই আপোনাক কৈছোঁ বাইদেউ, আপোনাৰ নিচিনা মানুহৰ বাবে আজি শ হাজাৰ হাজাৰ মহিলাই কান্দি থাকিব লগা হৈছে। কিয় জানে? আগতে এখন আইন আছিলে, ল'ৰাই যদি ৱাইফক বা কোনোবা ছোৱালীক যদি এনেকৈ হাত লগায় বা গালি পাৰে, তেতিয়া সেই মানুহজনৰ জেল হয়। কিন্তু আপোনালোকৰ নিচিনা মানুহে সেই আইনখন অপব্যৱহাৰ কৰিছিল, পুৰুষৰ ওপৰত মিছা বদনাম জাপি দিছিল, যাৰ বাবে সেই আইনখন আঁতৰাই দিলে। এতিয়া বহু মহিলাই তাৰ বাবে দুৰ্ভোগ ভুগিব লগা হৈছে, আৰু সেই দুৰ্ভোগৰ বাবে লাষ্টত গৈ মোৰ নিচিনা এজন মতা মানুহে নদী নাৰী জাগ্ৰত শক্তি অসম মহিলা সমিতি খুলিব লগা হৈছে। বুজি পাইছেনে আপুনি? আপোনাৰ নিচিনা মানুহে, ভূপেন বৰাই আপোনাক ইমানখিনি মানুহৰ আগত টাচ কৰিলে, অসৎ ইংগিত দিলে। এইটো যে এটা গোকাত ফাল্টু মিছা কথা, আজিৰ ডিজিটেল যুগত এইটো এটা মিছা কথা, গোকাত মিছা কথা।
এইখিনিতে কওঁ কংগ্ৰেছ কৰে বিজেপি কৰে কোনে কি কৰে মোৰ একো মতলব নাই সেইটো চবেই জানে মই কেনেকুৱা পাগলা টাইপৰ মানুহ চবেই জানে কিন্তু কথাটো হ'ল এনেই মানুহক বদনাম নিদিব নাপায় কাৰণ ৰাজনীতিবিদ কংগ্ৰেছৰে হওক বিজেপিৰে হওক বহুত কষ্ট কৰি ৰাজনীতি কৰে ভূপেন বৰা মোৰ ঘৰৰ ওচৰৰ মানুহ মই চিনি পাওঁ নহয় ভূপেন বৰাৰ চৰিত্ৰ কেনেকুৱা ভূপেন বৰা মানুহটো কেনেকুৱা ভূপেন বৰা কিমান শিক্ষিত আপুনি ভূপেন বৰাৰ যিখিনি জ্ঞান আছে যিখিনি কোৱালিটি আছে আপুনি তাৰ এটা গুণৰো যোগ্য নহয় ঠিক আছে কালি তেওঁলোকে মানৱ ডেকাই কিবা সম্পত্তিৰ হিচাপ বিচাৰি ৰেলী কৰিছে সেইটো বেয়া কাম কৰিছে কাৰণ মানৱ ডেকাই সেইটো সমষ্টিত কাম কৰিছে ৰঙানদী সমষ্টিত যথেষ্ট কাম কৰিছে মই সেইটো গেৰেণ্টি দি ক'ব পাৰোঁ কাৰণ মোৰ নিজৰ চকুৰ আগত সলনি হৈছে যিবোৰ ৰাস্তাত যাবলৈ আমাৰ ভয় লাগিছিল যিবোৰ ৰাস্তাত আমি গাড়ী চলাব নোৱাৰিছিলোঁ এইবোৰ মানৱ ডেকাই ফিনফিনীয়া বনাই দিলে সেইটোত মই মানৱ ডেকাক অল দ্য বেষ্ট দিছোঁ আৰু কাম কৰক আৰু ভাল কৰক আকৌ বিধায়ক জিকাওক ইমানলৈকে কোনোবাই ক'ব নেকি আৰু মানৱ ডেকাই যোৱা 5টা বছৰত মই 2বাৰ বা 3বাৰ লগ পাইছোঁ ফুটাকুৰি এটাও দিয়া নাই দাদাই মোক লগ পালে গালিহে পাৰে কিন্তু তেওঁ ভাল কাম কৰিছে লখিমপুৰ সমষ্টিটোত বিশেষকৈ খুব ধুনীয়া কাম কৰিছে কিন্তু মোৰ কথাটো হ'ল কালি দেখিছোঁ সৰু সৰু কেইটামান ল'ৰা আৰু এটা মোৰ দুখ লাগিছে শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়া এটা ল'ৰা তাক মই ইমান ভাল পাওঁ আমি ৰাজনীতি কৰিব লাগিব আমি কংগ্ৰেছৰ কোনোবা যদি কংগ্ৰেছী কৰিছোঁ বিজেপিৰ বিৰুদ্ধে কথা ক'ব লাগিব বিজেপি কৰিছোঁ যদি কংগ্ৰেছৰ বিৰুদ্ধে কথা ক'ব লাগিব কিন্তু মিছা অপবাদ দি নহয় কাকো নিদিব ৰঙানদী সমষ্টিটো যিজন নেতা আমাৰ ভূপেন বৰা অকল ৰঙানদী বুলিয়ে নহয় অসমৰ নেতা তেওঁ কোৱালিটি থকা মানুহ তেওঁ কথা ক'ব জানে তেওঁ ৰাজনৈতিক বিচক্ষণতা আছে তেওঁ যথেষ্ট গুৰু গম্ভীৰ মানুহ এইটো দেখ জল পট কথা মই এজন অসমীয়া হিচাপে মোৰ ঘৰৰ ওচৰৰ মানুহ এটা ভূপেন দাই হওক বা অন্যান্য বিজেপি কংগ্ৰেছ এজিপি যোনেই নহওক যোন দলৰ মানুহ আহি অসমত এটা প্ৰতিষ্ঠা লাভ কৰিব তাক মই সদায় চেলুট জনাম কিন্তু মোৰ কথাটো হ'ল যে মিছা বদনাম দিয়া যে এই কাৰবাৰটো ৰাজনীতিত বেয়া কথা কোনেও নকৰিব এইটো কাম কাৰণ ৰাজনীতিবিদ এজনে জানে কিমান কষ্ট কৰি তেওঁ ৰাজনীতিৰ এডাওনাকৈ পাৰ হৈ আহে আৰু আজিকালি মানুহ শিক্ষিত হ'ল ডিজিটেল যুগত আছে বাইদেউ ডিজিটেল যুগত আছে মানুহ আপোনাৰ কি দৰকাৰ এতিয়া যদি কংগ্ৰেছে কয় যে আমি বোলে DC হেৰিটো বনাই থৈছিলোঁ আপোনালোক তাত নোসোমাব বিজেপিৰ মানুহ হ'ব নেকি বোলে কংগ্ৰেছে যদি ক'ব বোলে আমি এইটো ৰাস্তা আমি বনাইছিলোঁ তোমালোকে ইয়াৰ ওপৰত খোজ নিদিবা তোমালোকে ৰিপেয়াৰিং কৰিছা ইয়াৰ ওপৰত ইয়াত খোজ নিদিবা হ'ব নেকি আৰে কংগ্ৰেছ বিজেপিৰ বাদে আমি একোজন মানুহ প্ৰত্যেকজনে মানুহ মোৰ আজি খুব লাজ লাগিছে কালি পৰিৱেশটো দেখি কাৰণ তাতে বহুত শ পেচেণ্ট আছিলে মই দেখিছোঁ মই ভিডিঅ'টো সম্পূৰ্ণ চাইছোঁ সোমাই গৈছে এজন অপজিশ্যনৰ লিডাৰ যাব পাৰে গৈছে 4-5জন মানুহ লৈ হাল্লা কৰিলেতো আৰু মানুহ সিহঁতৰো পাৰ্টি তোমালোকৰো পাৰ্টি আহিবই আৰু তাতে মানৱ ডেকাক কোনোবাই ৰুধিব পৰা শক্তি কোনোৱে নাই তাত মই এইটো জানো মানে ইলেক্ট্ৰিক মানে ভোটৰ কথা কৈ আছোঁ ৰাইজৰ মন জয় কৰাৰ কথা কৈ আছোঁ তেওঁ কাম কৰিছে কাৰণে তেওঁক ভাল বুলি কৈছে আৰু কোনোবাই লিখি আছে যে মানৱ ডেকাৰ সম্পত্তিৰ হিচাপ কিবা কিবি শুনক মই এটা কথা কৈ দিওঁ মানৱ ডেকাই MLA নোহোৱাকৈ সম্পত্তি বনাওঁ বুলি কোৱা নাই কৰোৰ টকা সম্পত্তি বনাব মানুহজন অলপ বেলেগ ধৰণৰ মই জানো তেওঁ অলপ পিন্ধা উৰা চখ আছে বাকী চখ নাই ৰাইজৰ কাম কৰা চখ আছে কাৰণে তেওঁ বিধায়ক হৈছে মই যেতিয়াই যাওঁ লগেই নাপাওঁ মানুহটো এনি টাইম ঘূৰিয়ে থাকে এনি টাইম সমষ্টিত থাকে সেইবোৰ ভাল লগা দিশ সেইবোৰ কওক আপোনালোকে কিন্তু এইবোৰ এই ফটুৱামিবিলাক মানে বেয়া লাগে এই বাইদেউজনী মই আপোনাক ধিক্কাৰ জনাইছোঁ আপোনাৰ দৰে অসৎ মহিলাবিলাক সোনকালে পৃথিৱীৰ পৰা বিদায় মাগিব লাগে আপুনি মোক ভাল পায় বেয়া পায় মই আপোনাক ঘেণ্টা খাতিৰ নকৰোঁ বুলি ক'লোঁ যি কৰে কৰি ল'ব মই মৃত্যুক কেতিয়াও ভয় নকৰোঁ স্পষ্ট কথা কোৱা মানুহ এনেকুৱা ফটুৱামি নকৰিব এইবোৰ একদম ফটুৱামি হয় কাৰণ আমাৰ পুৰুষ সমাজখনৰ কাৰণে আপোনালোকৰ নিচিনা মহিলাৰ কাৰণে প্ৰব্লেম হয় মই বিজেপি কংগ্ৰেছ সকলোকে কৈছোঁ কিন্তু আপোনালোকৰ প্ৰত্যেকজন মানুহকে কৈছোঁ প্ৰব্লেম হৈ যাব কিন্তু মুছলিম ছাত্ৰ সন্থাৰ দিছপুৰ থানাত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছোঁ আজি ৰাজ্যখনত যি বাতাবৰণৰ সৃষ্টি কৰিলে তাক আমি গৰিহণা দিছোঁ আজি যিহেতু নিৰ্বাচন সমাগত আৰু 26 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰি বিশেষকৈ মিয়া মুছলমানখিনিক টাৰ্গেট কৰি এওঁলোকক অত্যাচাৰ কৰিব লাগে মানসিকভাৱে অত্যাচাৰ কৰিব লাগে বুলি আজি তেখেতে মন্তব্য কৰিছে লগতে বিজেপি আসাম প্ৰদেশৰ এটা ফেচবুক পেজত তেওঁলোকে এটা ভিডিঅ' মানে প্ৰচাৰ কৰিছে য'ত নেকি মুছলিম ধৰ্মক টাৰ্গেট কৰি তেওঁলোকে মানে হিমন্ত বিশ্ব শৰ্মা বন্দুক হাতত লৈ গুলী কৰা পৰিলক্ষিত হৈছে গতিকে এয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয় যিহেতু ভাৰতবৰ্ষ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ইয়াত সকলো জাতি জনগোষ্ঠীৰ লোকৰ থকাৰ অধিকাৰ আছে গতিকে ভাৰতীয় সংবিধানে য'ত আমাক অধিকাৰ দিছে ইয়াত হিমন্ত বিশ্ব শৰ্মাই সংবিধান
খৰ্ব কৰাৰ অধিকাৰ ক'ত পালে? আজি তেখেতে এনেকে গৃহ বিভাগৰ দায়িত্ব থাকি যদি আজি সাম্প্ৰদায়িক মন্তব্য কৰি এনেকে বাতাবৰণ বিনষ্ট কৰাৰ চেষ্টা কৰে, সেয়া কোনো পৰ্যায়ত গ্ৰহণযোগ্য নহয়। গতিকে আইনৰ প্ৰতি আমাৰ আস্থা আছে। গতিকে আজি মুছাই আমি এজাহাৰ দাখিল কৰিছোঁ। আমি বিশ্বাসী যেন আজি ইয়াৰ এটা ন্যায়িক তদন্ত হ'ব আৰু যিসকলে এনেকে সাম্প্ৰদায়িক উচতনিমূলক মন্তব্য দি আজি অসমৰ বাতাবৰণ বিনষ্ট কৰাৰ প্ৰচেষ্টা কৰিছে, তাত যাতে আমি এটা ন্যায় পাম বুলি আমি আশাবাদী। গতিকে মুছলিম ছাত্ৰ সন্থাই অনাগত দিনত যদি ইয়াৰ কোনো ন্যায় নাপাওঁ, আমি জংগী আন্দোলন গঢ়ি তুলিম। আমাৰ কথা স্পষ্ট, যিহেতু ধৰ্মৰ নিৰপেক্ষ ৰাষ্ট্ৰ এখনত সকলোৰে থকা কোৱাৰ অধিকাৰ আছে। আজি শংকৰ আজানৰ দেশত ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি নচলিব। গতিকে আমি বিশ্বাসী যেন ইয়াত সকলোৰে এককভাৱে থকাৰ অধিকাৰ সংবিধানে দিছে। গতিকে সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ দায়িত্ব কিন্তু হিমন্ত বিশ্ব শৰ্মাক কোনেও দিয়া নাই। গৌৰৱ গগৈ হ'ল বিদেশী, পৰিয়ালৰ 3জন মানুহেই বিদেশী। তেওঁ ভাৰতৰ বিষয়ে কি জানে? তেওঁ ভাৰতৰ কথা কি ক'ব? তেওঁ ভাৰতৰ বিষয়ে কি উন্নতি চিন্তা কৰিব? তেওঁ ভাৰত ধ্বংস কৰিব। ঠিক আপুনি আগত কংগ্ৰেছত আছিলে আৰু এতিয়া গৈছে আপুনি বিজেপি। বিজেপি মানে হৈছে কি? ভাৰতীয় জনতা পাৰ্টি। আৰু গৌৰৱ গগৈ হৈছে পৰিয়াল সকলো মানে তেওঁৰ বিদেশী, এতিয়া তেওঁ মানে বিদেশীতেই হৈ গৈছে। ঠিক আছে, আমি মানি লৈছোঁ। তো ভাৰতীয় জনতা পাৰ্টি হৈ ভাৰতৰ জনতাৰ কাৰণে লেখত ল'বলগীয়া এটা কাম দেখুৱাই দিয়ক। 10,000 টকাটোৰ কথা কোৱা নাই দেই। ভাৰতীয় জনতাৰ মানে মনৰ শান্তি বা ভাৰতীয় জনতাই বিচৰা মতে ভাৰতীয় জনতাৰ অধিকাৰ যিখিনি পাব লগা কিমান দিয়া হৈছে? কোনে পাই আছে অধিকাৰখিনি? এতিয়াতো আমি ভাৰতীয় BJPটোতো মই মাজতে ভাৰত জ্বলোৱা পাৰ্টি বুলি কৈ আছিলোঁ, কিন্তু এতিয়া BJP নহয়, এতিয়া BHP। হিন্দু কৈ আছে, আমি মানি লৈছোঁ। হিন্দুৰ স্বাৰ্থত চৰকাৰখনে কাম কৰি আছে, আমি মানি লৈছোঁ। কিন্তু অসমৰ বা ভাৰতবৰ্ষৰ যিখিনি খিলঞ্জীয়া হিন্দু, তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰখনে কি কৰিছে? মুছলমানতকৈ মানে এক্সট্ৰা হিন্দুসকলক কি দিছে? একোতো দিয়া নাই। গতিকে এতিয়া BJPটো গুচাই পেলাই মোৰ ফালৰ পৰা মই দিছোঁ BHP। মানে BHP মানে হৈছে বাংলাদেশৰ হিন্দু পাৰ্টি, বাংলাদেশী হিন্দু পাৰ্টি। মানে এই চৰকাৰখনে বৰ্তমান সময়ত বাংলাদেশী হিন্দুৰ কাৰণে কাম কৰি আছে। আৰু আপোনালোকক দিয়া সেই 10,000 15,000 টকাটো হ'ব পাৰে এনেকুৱা ধৰণৰ যে বাংলাদেশৰ হিন্দুসকলে তাত মাটি সম্পত্তি বিকি টকাটো এইফালে পঠিয়াই দিয়ক, আমি ইয়াত উচ্ছেদ কৰি মাটি উলিয়াই থৈছোঁ, এই কেইদিনৰ ভিতৰতে জিকি পেলাই আপোনালোকক লৈ আহিম। নহ'লে আনি হয়তো বহুৱাইছে, কিয়নো আইন প্ৰশাসন চব তেওঁলোকৰ হাতত বুলি কালি নে পৰহি সেই পীযুষ পাউল বোলা মানুহজনে ক'লেই। গতিকে দল সংগঠনো তেওঁলোকৰ হাততেই হ'ব। গতিকে কোনে বিচাৰ কৰিব যে বাংলাদেশৰ পৰা ইয়াত হিন্দু আহি সোমাই আছে বুলি? কোনে গম পাব? আমাৰ অসমীয়াটোতো ভতুৱা। অসমীয়া জাতিটোৰ কাম নাই, দুদিনমান খুব টেটু ফালি ফালি চিঞৰিব, তাৰপিছত টোপ পাই গ'লে লুপকৈ বহি মনে মনে খাব আৰু মুখৰ মাত কথা নাই। লোভীয়া জাতি এটা মোৰ জাতিটো। গতিকে সেই লোভীয়া জাতিৰ কাৰণেই আজি টকা পইচাৰ কথা কৈ দিয়াৰ লগে লগে জাতিৰ মাত বন্ধ হৈ যায়। পাম পইচা পাম, কি কথা আছে? যাওক, জুবিনহে গৈছে, জুবিনে কেইজনক দিছিলে অনুদান? চৰকাৰে দেখোন চবকে দি আছে। গতিকে জুবিনে দিয়া মানুহ কেইজনকহে দিলে, আমাকতো দিয়া নাই। গতিকে জুবিনৰ পুকৰত চিঞৰি থাকি কি লাভ আছে? চৰকাৰৰ পুকৰত চিঞৰিম আকৌ 10,000 8,000 দি থাকিব নহয়। আৰু কালি এজনে মোক কমেণ্ট মাৰিছে যে আপুনি চাগে বৰলা, তই বিয়া পতা নাই, সেইকাৰণে তই মহিলাৰ 10,000 টকাটোৰ কথা ক'ত বুজি পাবি? মই 10জনী ৰাখিলেও খুৱাব পৰা মোৰ কেপাচিটি আছে, মোৰ হাত আছে, বিকলাংগ নহয়, পংগু নহয়। আৰু মই মতা মানুহ কাৰণে মাইকীক বিয়া পাতিছোঁ, খুৱাব পাৰিম বুলি। তো ভিক্ষা কিয় কৰিম? ডাইৰেক্ট কাৰোবাৰ ঘৰে ঘৰে খুজি খাম। কিন্তু চৰকাৰী ভিক্ষাৰ কাৰণে মাইকী মানুহক ইউনিফৰ্ম পিন্ধাই দৌৰাই আমুক মিটিং তামুক মিটিং, এইবিলাক ফাল্টু কাম কৰা মতা মানুহ নহয়। বিশেষকৈ মই কাৰোবাৰ কোটি টকা থকাৰ পিছতো সেই 10,000 কাৰণে দৌৰি আছোঁ। কিন্তু আমি নদৌৰোঁ, 10 টকা নাথাকিলেও নদৌৰোঁ। নাই, নাখাই শুই যাম। চৰকাৰী পচা চাউল এবাৰ চুবালে মুখত গুৰি হৈ যোৱা, এইবিলাকো আমি নাখাওঁ। কিয়নো এইখন চৰকাৰ হৈছে এখন গেলা চৰকাৰ। এই চৰকাৰখনৰ মনেই গেলা। কাৰণ যিটো দলৰ পৰা আহি আজি যিজন চিধা, আজি আপোনালোকে অসমৰ ৰাইজে আচলতে অনুমান কৰিব যে দেশৰ মুখ্যমন্ত্ৰীজন কেনেকুৱা হ'ব লাগে। খুব নম্ৰ ভদ্ৰ, যাতে দেশবাসীও তেনেকুৱা হয়, ভদ্ৰ হয়, নম্ৰ হয়। এতিয়া কি হৈ আছে? উগ্ৰ, ঠায়ে ঠায়ে উগ্ৰতা,
ঠায়ে ঠায়ে মানুহৰ ঘৰত মানুহৰ কি কৰি আছে, আমাৰ জাতিটোৰ মাজতে আমাৰ মাজত বিভেদ আনি আছে, আমাৰ জাতিটোৰ মাজতে বেয়া পোৱাপুই কৰি আছে। আজি চাব, উজনিৰ পৰা মিয়াক এটা কথাটো কওঁ, কোনোবা উজনিৰ খিলঞ্জীয়া মানুহৰ ঘৰত মিয়া মানুহে কাম কৰি আছে, কোনোবা হিন্দু মানুহৰ ঘৰতো মিয়া মানুহে কাম কৰি আছে। তাৰে ওচৰৰ ককাই ভাই দুজন মানে হিন্দু সংগঠন হৈ পেলাই গৈ তাত খেদাখেদি কৰিব গৈছে, তাৰ পাছত তৰ্ক বিতৰ্ক হৈছে, তাৰ পৰা কাজিয়াৰ সৃষ্টি হৈছে, ককাই ভাইৰ মাজতেই নিজৰ মাজতেই মানে বিভেদ আনি দিছে। কিন্তু বাংলাদেশী হিন্দুৰ লগত কোনো কাজিয়া কৰিবলৈ যোৱা নাই। সেইকাৰণে তেওঁলোকে ওপৰত উঠি উঠি বহুত ডাঙৰ ডাঙৰ কথাৰে ফেচবুক ফালি আছে আৰু আমাৰ অসমীয়া নিফাত মাৰি বহি আছে। গতিকে কোনে জাতিৰ স্বাৰ্থত কাম কৰি আছে? এই চৰকাৰে জাতিৰ স্বাৰ্থত কাম কৰিছে নে নাই, কাৰ স্বাৰ্থত কৰিছে? আজি জাতিৰ এটা সত্তা হেৰাই যোৱা আজি 5 মাহ হৈ গ'ল, আজিলৈকে ন্যায় দিব নোৱাৰিলে, গোটেই জাতিটোৱেই চিঞৰিলে, টেটু ফালি পেলাই ন্যায় দিব নোৱাৰিলে, আৰু সেই চৰকাৰে ভাবে নেকি জাতিৰ স্বাৰ্থত কাম কৰি আছে বুলি? গতিকে বিবেকবিলাক অকণমান হিলাওক, গোট মাৰি গৈছে চাগে ঠাণ্ডাত, অকণমান হিলাওক। মৌচম সলনি হৈছে, গলিলে হয়তো বিবেকবিলাক শুদ্ধ হ'ব মানুহৰ। টকা যদি পৃথিৱীত আদিমূল হ'লহেঁতেন, টকাই মানুহক জীয়াই ৰাখিব পাৰিলেহেঁতেন। জুবিন গাৰ্গৰ বহুত টকা আছিলে, মাৰি পেলোৱাৰ পিছতো জুবিন গাৰ্গ জীয়াই উঠিলেহেঁতেন, কিন্তু কিয় জীয়াব নোৱাৰিলে? আজি আপোনালোকক 10,000 টকা দি আছে, লৈ আছে, এই 10,000 টকাটো ক'ৰ পৰা আহিছে আপোনালোকে ভাবিছেনে? কিজানি জুবিন গাৰ্গৰ সেই জমা থকা টকাখিনি তেওঁ হত্যা কৰি পেলাই কিজানি এইফালে দি দিছে ইলেকশ্যন খেলিবলৈ, যে আমাক বচাই দিয়ক, টকাখিনি আমি আপোনালোকক দি দিছোঁ চৰকাৰ, আপোনালোকে ভোট কিনক। যদি সেই এটোপাল তেজ খাই আছে আপোনালোকে মৃতকৰ, বা এবাৰ ভাবি মানে চাইছে নেকি ক'ৰ পৰা আহি আছে টকাটো? অসমত কি বোলে বিজেপি চৰকাৰ আহি ডাঙৰ ডাঙৰ কোম্পানী খুলিলে, বহুত ইনকাম হৈ আছে অসমত, আপোনাক মোক লুটি লুটিটো নিজেই চলি আছে। আৰু এই টকাখিনি যে দিছে, 100 মহিলা হ'লেও 1000 মহিলা হ'লেও 10,000কৈ টকা হ'লে কিমান হৈ গ'ল? এই 100 হাজাৰ হাজাৰ কোটি টকা নহয় জানো? ক'ৰ পৰা আহিছে সেইখিনি টকা? ক'ৰ টকা হয় এয়া? আজি পষ্টমেনক মাতি অত টকা দিলে, ক'ৰ টকা হয়? টকাত উৰি আছে, এই টকাটো ক'ৰবাৰ পৰা আহি আছে। এই টকাটো কিন্তু ক'ৰ পৰা আহিছে, এই টকাই শেষত আমাক কিমান তললৈ পেলাই দিব, এইখিনি হয়তো আমি ভাবিব পৰা নাই। গতিকে এবাৰ ভাবি চিন্তি আপোনালোকে কামবোৰ কৰিব। কোনোবাই 10 সময়ত 10টা কথা কোৱা মানুহে 10টা কথা কৈ যাব, তাক বিশ্বাস কৰি যদি আমি আকৌ ভুল কৰিবলৈ যাওঁ, হয়তো আমি নিজৰ ভৰিত আকৌ এবাৰ নিজেই কুঠাৰ মাৰি লোৱাৰ নিচিনা কথা। গতিকে ধন্যবাদ, জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু আজে বাজে কথা শুনিবলৈ অকণমানো ধৈৰ্য বা অকণমান সময়ৰো অভাৱ আচলতে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যাত্ৰাত লখিমপুৰত এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী মহিলাই যি উচ্চ বাচ্য কৰিছে সেয়া আমি শুনিছোঁ। ভূপেন কুমাৰ বৰা ডাঙৰীয়াক তেখেতে যি চাৰিত্ৰিক এক লাঞ্ছন লগাবলৈ বিচাৰিছে সেয়াও আমি দেখিছোঁ। আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰা ডাঙৰীয়াই 5টা বছৰ ইতিমধ্যে তেওঁ সম্পূৰ্ণ কৰি গৈছে। ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ লগত আমি খুব ওচৰৰ পৰা আমি কাম কৰিবলৈ সুবিধা পাইছোঁ। আমি জানো কেনেকুৱা তেখেত এজন ব্যক্তি। তেখেত যথেষ্ট তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি, যথেষ্ট বাগ্মী, সেই কথাখিনি আমি ভালকৈ জানো। গতিকে তেওঁলোকে যি এক প্ৰয়াস কৰিছে আমাৰ নেতাসকলক মানে ম্লান কৰিবৰ কাৰণে, চৰিত্ৰ ম্লান কৰিবৰ কাৰণে, সিদিনাখনি আমি দেখিলোঁ মীৰা বৰঠাকুৰ, দেৱব্ৰত শইকীয়া আৰু ভূপেন বৰা ছাৰক লৈও তেওঁলোকে বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰেছ মিট দিছে। তেওঁলোকে মানে মহিলা আয়োগৰ দ্বাৰা তেওঁলোকে চৌমতো তেওঁলোকে এটা কেছ দিয়াও এনেকৈ আমি দেখা পাইছোঁ। এতিয়া মই সুধিব বিচাৰিছোঁ সেইসকল মহিলাক বা সেইসকল লোকক যিসকলে গৌৰৱ গগৈ কৈ আছে যে আপুনি পাকিস্তান কিয় গৈছিল, পাকিস্তানলৈ কিয় গৈছিল, এই কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে সংবাদমেলত দাঙি ধৰিলে। এতিয়া মই তেখেতলোকক চেলেঞ্জ কৰিছোঁ, তেখেতলোকে সুধিব পাৰিবনে নৰেন্দ্ৰ মোদীয়ে জেফ্ৰি এপষ্টিনৰ লগত কিয় মিলিত হৈছিলে, নে জেফ্ৰি এপষ্টিনৰ সেই দ্বীপটোত গৈ নাবালিকা কিশোৰীক নৰেন্দ্ৰ মোদীয়ে ধৰ্ষণ কৰিছিল নেকি, সেয়া সুখ লৈছিল নেকি তেওঁ? আৰু যিটো কথাৰ বাবে আজিৰ তাৰিখত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আমাৰ লগত যি বিজনেছ ডিল কৰিলে, সি ব্লেকমেইলিং কৰিছে, সি বিজনেছ ডিল নহয়। দুখন দেশে যেতিয়া আপোনাৰ বিজনেছ ডিল কৰে, যেতিয়া মানে ট্ৰেড ডিল হয়, তেতিয়া কেনেদৰে হয় সেইবোৰ আমি আগতে দেখি গৈছোঁ। কাৰণ প্ৰধানমন্ত্ৰী যোৱা বিমানখনতে সাংবাদিকসকলো যায়, ব্যৱসায়িকসকলো যায়। দুয়োখন দেশৰ ব্যৱসায়িকসকলৰ মাজত তেওঁলোকৰ কি হয়, ডিল হয়, তাৰপিছত সংবাদমেল সম্বোধন কৰে, তাৰ পাছত এনেদৰে ব্যৱসায়িক একোটা দুখন দেশৰ মাজত ব্যৱসায়িক এটা সম্বন্ধ গঢ় লৈ উঠে।
কিন্তু বৰ্তমানৰ যোনটো আমেৰিকাৰ লগত ভাৰতৰ যোনটো ট্ৰেড ডিল হ'ল, সেই ট্ৰেড ডিলটোত আমি ভাৰতীয় জনসাধাৰণে একো গমেই নাপালোঁ, সংবাদ মাধ্যমে একো গমেই পোৱা নাই। নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ সময়খিনিলৈকে মুখ খোলা নাই। খালি ডোনাল্ড ট্ৰাম্পে নিজে আগতীয়াকৈ কৈছে যে ভাৰতৰ লগত এনেকুৱা ধৰণৰ আমাৰ ডিল হ'ল, আমাৰ ওপৰত কিমান টেৰিফ লগাইছে সেয়া তেওঁ নিজে স্পষ্ট কৰিছে। কিন্তু তাৰ ওপৰত কোনো স্পষ্ট ব্যাখ্যা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবঢ়োৱা নাই। কিয় আগবঢ়োৱা নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্লেকমেইল হৈ আছে। কিয়নো ডোনাল্ড ট্ৰাম্পে কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই এদিনতে শেষ কৰি দিব পাৰোঁ কেৰিয়াৰ, কিন্তু মই তেনেকুৱা নকৰোঁ। এই যে তেনেকুৱা নকৰোঁ বুলি কৈছে, সেই তেনেকুৱা নকৰোঁটোৰ পিছত এই বিজনেছ ডিল হৈ আছে নেকি? আজি ভাৰতৰ কৃষকে আমেৰিকাৰ কৃষকৰ লগত কম্পিটিশ্যন কৰিব লাগিব অদূৰ ভৱিষ্যতে। সেয়া সম্ভৱনে? আমেৰিকাৰ কৃষকৰ লগত ভাৰতীয় কৃষকে ফেৰ মাৰিব পাৰিবনে? আজি কি এটা অৱস্থালৈ গৈ আছে। আৰু বহুত কথা আছে, ভিডিঅ'টো দীঘলীয়া হ'ব, মই নকওঁ। ইয়াৰ আগৰ যি আপোনাৰ লালকিল্লাৰ পৰা নৰেন্দ্ৰ মোদীয়ে ভাষণ দিছিলে, তাত তেওঁ কি ভাষণ দিছিলে, কি কথা কৈছিলে, সেইখিনিও আমাৰ নলেজত আছে। কিন্তু আজিৰ তাৰিখত এতিয়া মই নকওঁ। আজি এই নৰেন্দ্ৰ মোদীৰ মন্ত্ৰী হৰদীপ সিং পুৰীৰ 400 বাৰ ইমেইলত নাম আছে। এপষ্টিন এজন এনেকুৱা দুৰ্ধৰ্ষ ব্যক্তি, যিজন ব্যক্তিয়ে নাবালিকা কিশোৰীক লৈ মানে তেওঁলোকে গোটেই যৌনতাৰ বেহা চলাইছিল আৰু সাংঘাতিক তেওঁ এটা মানে তেওঁলোকে ক্ৰিমিনেল, তেওঁলোকে মানে জঘন্য। আপোনালোকক এইখিনি ব্যাখ্যা কৰি থাকিব নোৱাৰোঁ। গতিকে তেনেকুৱা এজন মানুহৰ লগত মিলি লৈ নৰেন্দ্ৰ মোদীয়ে দেশৰ কি এনেকুৱা উন্নতি কৰিলে, যিখিনি উন্নতি আমি নাজানো। আগে পিছে যিমানখিনি প্ৰধানমন্ত্ৰী আছে, তেওঁলোকেতো ডক্টৰ মনমোহন সিঙক মনমোহন বুলি কৈছিল, কিন্তু তথাপিতো তেওঁ প্ৰত্যেকখন দেশলৈ যোৱাৰ পিছত সংবাদমেল সম্বোধন কৰিছিল, ভাৰতৰ জনসাধাৰণক জানিবলৈ দিছিল যে কি কৰিলে কি নকৰিলে সেইখন দেশৰ লগত। কিন্তু এই নৰেন্দ্ৰ মোদীয়ে কি কৰিলে? তেওঁ এনেকুৱা কি আনিলে যে গোল খেলাই দিলে যে জেফ্ৰী এপষ্টিনৰ লগত মিলি যে তেওঁ আজি মুখখন মেলিব নোৱাৰা হ'ল। আজি গোটেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বা বাতৰিবোৰ আমাৰ নখ দৰ্পণত আছে, আমি প্ৰত্যেকটো চাই আছোঁ। অসমৰ এই মানে কিছুমান মানুহ যিবিলাকক মানে হিমন্ত বিশ্ব শৰ্মাই দুটামান টকা এনেকৈ ছটিয়াই পিনি এই গৌৰৱ গগৈক ভেটিবলৈ লগাইছে, সেইসকলে এইবোৰ কথা বুজি নাপায় নহয়। গতিকে গৌৰৱ গগৈক যিসকলে পাকিস্তান কিয় গৈছিলে বুলি সুধিছে, সেইসকলেই মই চেলেঞ্জ কৰিছোঁ, সোধক যে নৰেন্দ্ৰ মোদীয়ে জেফ্ৰী এপষ্টিনৰ দ্বীপটোত গৈ কি গোল খোলাইছিলে, আৰু এনেকুৱা কি জেফ্ৰী এপষ্টিনৰ লগত তেওঁ ঘটনা সংঘটিত কৰিলে, যাৰ বাবে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতক আজি এনেকে বান্দৰ নচুৱাব পাৰিছে। এই কথাকেইটাৰ উত্তৰ মই আপোনালোকৰ পৰা বিচাৰিছোঁ, যিসকলে গৌৰৱ গগৈ পাকিস্তান কিয় গৈছিল বুলি আপোনালোকে সততে প্ৰশ্নৰ অৱতাৰণা কৰিছে। আৰু আহিবলৈ সময় পোৱা নাই। আমাৰ পৰীক্ষা হোৱা সময়খিনিতে তেওঁ আহিবলৈ পালে। পৰীক্ষা হোৱা সময়খিনিত আমি মাইক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো, সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। তো এৰোপ্লেনৰ খেলা দেখুৱাই, আমাক যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই, যাদু খেল যে দেখুৱাই এনেকৈ এইটো বজাই, সেইটো দেখুৱাই আমাৰ অসমৰ মানুহৰ পৰা ভোট দিবলৈ আহিছে। মোদী ডাঙৰীয়া আপোনাৰ কাৰণে বোলে আজি পৰীক্ষা বোলে হেৰি কৰি দিছে, আগুৱাই দিছে বোলে। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে সেইটো। এতিয়া কি লাগে আমাক? এতিয়া আমাক লাগে যে আমাৰ বানপানী সমস্যাৰ কেতিয়া সমাধান হ'ব, কি কৰিলা? এক, বিদেশী সমস্যাৰ কিয় সমাধান নকৰিলা? অকল কিয় 1674টাহে খেদিলা? কংগ্ৰেছতকৈও কিয় কমকৈ দিলা? আৰু প্ৰফুল্ল মহন্ততকৈ কিয় কম খেদিলা? 2, 3, আমাক লাগে যে অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব। বিদেশীটো অসম চুক্তি মতে 71 চনৰ পাছত অহা চবকে কেতিয়া খেদিব, আৰু 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা কবচ কেতিয়া দিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিব। এইবিলাক কথাৰ নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট নিবলৈ আহিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট নিবলৈ আহিছে। আৰু আহিবলৈ সময় পোৱা নাই। আমাৰ পৰীক্ষা হোৱা সময়খিনিতে তেওঁ আহিবলৈ পালে। পৰীক্ষা হোৱা সময়খিনিত আমি মাইক নবজাওঁ, বিয়া নাপাতো, তোলনি বিয়া নাপাতো, সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। তো এৰোপ্লেনৰ খেলা দেখুৱাই, আমাক যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই, যাদু খেল যে দেখুৱাই এনেকৈ এইটো বজাই,
সেইটো দেখুৱাই আমাৰ অসমৰ মানুহৰ পৰা ভোট দিবলৈ আহিছে। মোদী ডাঙৰীয়া আপোনাৰ কাৰণে বোলে আজি পৰীক্ষা বোলে হেৰি কৰি দিছে, আগুৱাই দিছে বোলে। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকে আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে সেইটো। এতিয়া কি লাগে আমাক? এতিয়া আমাক লাগে যে আমাৰ বানপানী সমস্যাৰ কেতিয়া সমাধান হ'ব, কি কৰিলা? এক, বিদেশী সমস্যাৰ কিয় সমাধান নকৰিলা? অকল কিয় 1674টাহে খেদিলা? কংগ্ৰেছতকৈও কিয় কমকৈ দিলা আৰু প্ৰফুল্ল মহন্ততকৈ কিয় কম খেদিলা? 2, 3, আমাক লাগে যে অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব। বিদেশীটো অসম চুক্তিৰ মতে 71 চনৰ পাছত অহা চবকে কেতিয়া খেদিব আৰু 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা কবচ কেতিয়া দিব, 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিব? এইবিলাক কথাৰ নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট দিবলৈ আহিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট দিবলৈ আহিছে।